কিছুমান মিয়া বেদখলকাৰী আৰু এই অভিযোগ বহু আগৰ পৰা আছিল যে যিসমূহ উৰিয়াম ঘাট হওক বা নামনি অসমৰ যি অঞ্চলসমূহত উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদিত অঞ্চলসমূহৰ পৰা এই বেদখলকাৰীসকল কোনফালে গৈছে তেওঁলোক ক'ত নতুনকৈ তেওঁলোক সংস্থাপন হৈছে বা ক'ত তেওঁলোকে নতুনকৈ মাটি দখল কৰিছে তাক লৈ বিভিন্ন জাতীয় দল সংগঠনে মন্তব্য কৰিছিল আৰক্ষী প্ৰশাসনক এই সকলো দিশটো ভালকৈ চালি জাৰি চাব লাগে সেইটোৰ ওপৰত তেওঁলোকে দাবী উত্থাপন কৰিছিল কাৰণ উৰিয়াম ঘাটত যেতিয়া প্ৰথম অৱস্থাত ৰেংবা বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান আৰম্ভ হ'ল অতি ৰহস্যজনক আমি দেখিলোঁ প্ৰায় 2-3 দিনৰ ভিতৰত সেই তাত থকা প্ৰায় 11,000 মাটি এৰি প্ৰায় 2,000টাৰো অধিক পৰিয়াল কিছুমান সৰু সৰু গাড়ী কিছুমান ডাঙৰ ডাঙৰ ট্ৰাকত তেওঁলোকে মধ্য অসমৰ ফালে গুচি আহিলে কিছুমান গুৱাহাটী ফালে আহিবলৈ চেষ্টা কৰিলে আৰু কিছুমান নাগালেণ্ডত প্ৰৱেশৰ চেষ্টা কৰিছিল বহু লোকক হুজাইত ধৰা হৈছিল আশংকা কৰা হৈছে যে এই বেদখলকাৰীসকলে নতুনকৈ কোনোবা অঞ্চললৈ গৈ মাটি দখলৰ চেষ্টা কৰিব কিন্তু কালি কলিয়াবৰত যেটো ঘটনা সংঘটিত হ'ল কাৰণ এই উৰিয়াম ঘাটৰ পৰা আহিয়ে এই আমাৰ গোলাঘাট দিশৰ ফালৰ পৰা যদি আহিয়ে প্ৰথমতে এই কলিয়াবৰ অঞ্চলটোত খুনা মাৰে আৰু অভিযোগ উত্থাপন কৰিছিল কলিয়াবৰ আৰু সামগ্ৰীত আটাইতকৈ বেছি বেদখলকাৰী সোমাইছে এই অভিযোগ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আসু লগতে বীৰ লাচিত সেনা বিভিন্ন ধৰণৰ জাতীয় দল সংগঠনে কৈছিল নিখাৰ ভাগত তেওঁলোকে পহৰাও দিছিল কিন্তু শেহতীয়াকৈ কিছুমান গাড়ীৰ সংখ্যা কমি অহাত কিছুমান পহৰা দিয়া হেৰিটো কমি গ'ল কিন্তু কালি পুনৰ কলিয়াবৰত অতি ৰহস্যজনকভাৱে বীৰ লাচিত সেনাই কলিয়াবৰ তিনিআলিত কেইজনমান বেদখলকাৰীক আটক কৰিছে আটক কৰাৰ পাছত এটা ডাঙৰ কথাটো পোহৰলৈ আহিছে যে তেওঁলোকে নিজকে এতিয়া হিন্দু বুলি পৰিচয় দিয়ে আৰু হিন্দুৰ তেওঁলোকে বেশভূষা মানে মহিলাসকলে সেন্দুৰ লৈছে কিন্তু তেওঁলোক মুছলমান মহিলা হয় মিয়া সম্প্ৰদায়ৰ মহিলা হয় তেওঁলোকে শিৰত সেন্দুৰ লৈছে ডিঙিত মংগলসূত্ৰ পিন্ধিছে আৰু লগতে তেওঁলোকে নিজকে হিন্দু বুলি পৰিচয় দিয়া আহিছিল কিন্তু যেতিয়া লাচিত সেনাৰ সন্দেহ উপজে তেওঁলোকক সোধা পোছা কৰে সেই মহিলাগৰাকীয়ে নিজৰ নাম উপাধি ক'ব নোৱাৰে পিছত ধমক দিয়াত তেওঁলোকে হৈকে আহে যে তেওঁলোক মুছলমান মানুহ তেওঁলোক মিয়া নাগৰিক তেওঁলোক বেদখলকাৰী তেওঁলোক এঠাইৰ পৰা কলিয়াবৰত নতুনকৈ আহি আছিল এয়া হৈছে দৃশ্যাংশ মই একাৰে কৈছোঁ যে বিভিন্ন দল সংগঠনৰ এয়া হৈছে কালিৰ কলিয়াবৰ দৃশ্য এজন ব্যক্তি যিজন এজন বেদখলকাৰী আৰু সেন্দুৰ লৈছে মংগলসূত্ৰ পিন্ধিছে যাতে কোনোৱে তেওঁলোকক সন্দেহ কৰিব নোৱাৰে যাতে তেওঁলোকক হিন্দু বুলি ভাবে আৰু হিন্দু বুলি ভাবি যাতে তেওঁলোকক পুনৰ সেই ঠাইত থাকিবলৈ দিয়ে এয়া হৈছে দৃশ্যাংশ জবাবদিহি কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা আৰু এয়া হৈছে বেদখলকাৰী এটা নতুন কৌশল কাৰণ সমগ্ৰ ৰাজ্যজুৰি ফিনিশ আসাম জেহাদ চলি আছিল কাৰ নেতৃত্বত চলি আছে কেনেকৈ চলি আছে সকলো মুখ্যমন্ত্ৰীয়ে কৈছিল যে তদন্তত ওলাব কিন্তু তাৰ মাজতেই এবাৰ বেদখলকাৰী নতুন কৌশল যে তেওঁলোকে ছদ্মবেশত আহিব তেওঁলোকে আহি কোনোবা এটা অঞ্চলত যদি শিৰত সেন্দুৰ থকা দেখা পায় বা হিন্দু বুলি যদি নিজকে পৰিচয় দিয়ে তেওঁলোকে বাছি যাম বুলি ভাবি এবাৰ নতুন কৌশল অৱলম্বন কৰিছে কাৰণ উৰিয়াম ঘাটৰ বেদখলৰ পিছতেই বহু লোকে এটা কথা কৈছিল যে আমাৰ এই অঞ্চলসমূহত বেদখল কৰা এই যিসকল লোক বেদখলকাৰী তেওঁলোকক সোমাবলৈ দিয়া নহ'ব বিশেষকৈ মুছলমান যিসকল খিলঞ্জীয়া মুছলমান লোকসকল আছিল তেওঁলোকে প্ৰথমতে মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা হওক বা অন্য যিবোৰ গাঁও প্ৰধান আছে তেওঁলোকে স্পষ্টকৈ ফলক আঁৰি দিছিল যে ৰেংমা বনাঞ্চলত বা নেঘেৰি বিলত হোৱা উচ্ছেদৰ পিছত কোনোবা যদি বেদখলকাৰী ইয়ালৈ আহিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক আটক কৰা হ'ব তেওঁলোকক তাৰ পৰা খেদি পঠোৱা হ'ব তাৰ কাৰণে এবাৰ বেদখলকাৰীয়ে নতুন এটা তেওঁলোকে ট্ৰেণ্ড আৰম্ভ কৰিছে যাতে শিৰত সেন্দুৰ লৈ আহিছে মহিলাগৰাকী লগতে ডিঙিত মংগলসূত্ৰ আছিল আৰু তেওঁলোকক যেতিয়া বাৰে বাৰে সোধা হ'ল কাৰণ তেওঁলোকে নিশা প্ৰায় 12:30 মান বজাত কলিয়াবৰ তিনিআলিত তেওঁলোক ৰখি আছিল কাৰণ উজনি অসমলৈ আৰু নামনি অসমলৈ যোৱা সেই অঞ্চলটোতেই বাছবোৰ ৰখে তাতেই তেওঁলোক ৰখি আছিল আৰু তেতিয়া তাত থকা স্থানীয় লোকসকলৰ সন্দেহ উপজে কাৰণ বহু দিনৰ পৰা আমি দেখিছিলোঁ উৰিয়াম ঘাটৰ উচ্ছেদৰ পাছত বহু লোক এই কলিয়াবৰ সামগ্ৰী এই অঞ্চলসমূহত সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছিল আৰু চেষ্টা তেওঁলোকৰ অব্যাহত ৰাখিছে কিন্তু শেহতীয়াকৈ বহু বেদখলকাৰীক যেতিয়া তাত ধৰা হ'ল এতিয়া তেওঁলোকে ভাবিলে যে নহয় এবাৰ আমি ছদ্মবেশত যাব লাগিব আৰু তাৰে এটা নতুন কৌশল অৱলম্বন কৰি আহিছে হয়তো বহু মিয়া বেদখলকাৰী এনেকুৱা হিন্দু ছদ্মবেশত নতুন ঠাইত তেওঁলোক সোমাই গৈছে কিন্তু এই ঘটনাৰ পাছত এই এগৰাকী মহিলাসহ দুজন মিয়া বেদখলকাৰীক কালি কলিয়াবৰ ধৰা হ'ল আৰু তেওঁলোকক বীৰ লাচিত সেনাই আটক কৰিছে বীৰ লাচিত সেনাই তেওঁলোকক আটক কৰিলে ধমক দিয়াত তেওঁলোকে ক'লে স্বীকাৰ কৰিছে যে আমি মুছলমান মানুহ আৰু তেওঁলোকক কলিয়াবৰ আৰক্ষীক সমজাই দিছে কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰে যে বিভিন্ন প্ৰান্তত আপুনি যোনটো অঞ্চলৰ পৰা থাকে আপোনাৰ অঞ্চলতো একাংশ
বেদখলকাৰীয়ে ছদ্মবেশত সোমাবলৈ চেষ্টা কৰিব পাৰে এনেকুৱা কিছুমান অনুপ্ৰৱেশকাৰী বা এনেকুৱা কিছুমান বেদখলকাৰী যিসকলক নতুনকৈ সেই অঞ্চলত দেখা পোৱা যায় তেওঁলোকক জবাবদিহি কৰক তেওঁলোকক সোধা পোছা কৰক এনেকুৱা ধৰণৰ মন্তব্য লাচিত খানাৰ পৰা আহিছে জাতীয় দল সংগঠনে কৈছে যে স্থানীয় ৰাইজ সজাগ হ'ব লাগিব খিলঞ্জীয়া লোকসকল সজাগ হ'ব লাগিব যাতে এনেকৈ শিৰত সেন্দুৰ লৈ মংগলসূত্ৰ পিন্ধি ছদ্মবেশত আহি যাতে পুনৰ মিয়া বেদখলকাৰীয়ে নতুনকৈ মাটি বেদখল নকৰে এইটো এটা সৰু উদাহৰণ মন্তব্য আপোনালোকক শুনাব বিচাৰিছো তেখেত কি মানুহ হয় আপুনি তেখেতে কি মানুহ হয় সেইটোও নাজানে আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল কথা কথা অথনিৰ পৰা নাই কৈ কিয় ককাই আছে ইয়াত ৰবা এক মিনিট ৰব অথনিৰ পৰা আপোনাক সুধি আছো আপুনি এওঁ ককাই কাট আছে আপুনিতো কোৱা নাই এজনী মোৰ ছোৱালী বুলি আপুনি এতিয়াই ছোৱালীৰ লগত আছে এইটো ককাইটো এইটো আপোনাৰ জোঁৱাই হয়নে নহয় আপুনি অথনিৰ পৰা কিয় নাই কোৱা মইতো কৈয়ে আছো অথনিৰ পৰা আপোনালোকে কৈ আছে তেওঁলোক আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালোঁ 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলোঁ সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ 2জন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলোঁ আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব নামটো জানিব লাগিব সম্পূৰ্ণকৈ তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ বিলাসিত খানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছোঁ বুলি কৈছে আৰু এই পৰিয়ালকেইটাও আহিছিল নামনি অসমৰ পৰা তেওঁলোকৰ কোনো খিলঞ্জীয়া মুছলমান নহয় তেওঁলোকে ভালকৈ অসমীয়া ক'ব নাজানে আৰু সেই কাৰণে তেওঁলোকক পূৰ্ববংগীয় মুছলমান বুলি তেওঁলোকে নিজেই স্বীকাৰ কৰিছে আৰু এইসকল হৈছে বেদখলকাৰী আমি আগতে দেখিছোঁ উৰিয়াম ঘাটত হওঁতে আমি দেখিছোঁ বিলাসীপাৰাত হওঁতে আমি দেখিলোঁ পাইকান সংৰক্ষিত বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান হ'ল তেতিয়া আমি দেখিলোঁ তাত থকা প্ৰায় ৯৯% লোকেই কিন্তু পূৰ্ববংগীয় মুছলমান লোক আৰু এতিয়া তেওঁলোকে এটা নতুনকৈ তেওঁলোকে এটা আৰম্ভ কৰিছে যাতে তেওঁলোকৰ ওপৰত সন্দেহ কোনোৱে কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে এতিয়া শিৰত সেন্দুৰ লৈছে তেওঁলোকে মংগলসূত্ৰ পিন্ধি আহিছে যাতে তেওঁলোকক কোনোৱে সন্দেহ কৰিব নোৱাৰে এয়া হৈছে এক ভয়ংকৰ আগ্ৰাসন যিটো সময়ত আমি দেখি আছিলোঁ যে ফিনিছ আছাম জেহাদৰ কথা কৈ থকা হৈছিল যে নিজৰ মাটি থকাৰ পাছতো তেওঁলোকে অন্য সমষ্টিলৈ যায় অন্য সমষ্টিত গৈ তেওঁলোকে জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যিটো তেওঁলোকে কাম কৰি আছে যিটো মটিভ লৈ তেওঁলোকে কাম কৰি আছে কোনো কাৰোবাৰ হয়তো নেতৃত্বত কৰিব পাৰে কাৰোবাৰ ষড়যন্ত্ৰত এয়া কাম হৈ আছে বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল আৰু উৰিয়াম ঘাটৰ বেদখলৰ পাছত এটা কথা স্পষ্ট হ'ল যে মধ্য অসমৰ পৰা গৈ লাহৰীঘাট ধিং এই সমষ্টিবোৰৰ পৰা গৈ বিগত ২০-২৫ বছৰৰ ভিতৰত ৰেংমা বনাঞ্চলৰ প্ৰায় ৩০% অঞ্চল তেওঁলোকে দখল কৰি পেলাইছিল তাত তেওঁলোকে তামোলৰ বাগান কৰিছিল যাতে তেওঁলোকে তাত নিজৰ এটা অৰ্থনৈতিকভাৱে তেওঁলোক সবল হ'ব পাৰে আৰু ইমানেই সবল হৈছিল যে তেওঁলোকে তাত বিদ্যাপুৰ বজাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল তাত তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ অস্থায়ীভাৱে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল কিন্তু যেতিয়া উচ্ছেদ অভিযান চলিল সকলো তাৰ পৰা পলাই পতং দিলে কিন্তু পলাল কলৈ সোমাল ক'ত সেইটো এটা ডাঙৰ কথা কাৰণ এই ২০০০-৩০০০ পৰিয়াল হঠাৎ ক'ত অন্তৰ্ধান হ'ল তেওঁলোকে কলিয়াবৰ সমষ্টিত সোমাইছে নেকি তেওঁলোকে সামগ্ৰী থিতাপি ল'বলৈ চেষ্টা কৰিছে নেকি তেওঁলোক শিৱসাগৰলৈ গুচি গৈছে নেকি তেওঁলোক তিতাবৰত সোমাইছে নেকি তেওঁলোকে সৰু পথাৰৰ কাষৰীয়া অঞ্চলসমূহত লুকাই আছে নেকি সকলোৰে তদন্ত হ'ব লাগে কেৱল বেদখলকাৰীক খেদিলেই নহ'ব বেদখলকাৰীক কোৰ্ট আছে কাৰণ যেটো জাতীয় দল সংগঠনসমূহে ইতিমধ্যে তেওঁলোকে দাবী কৰি আহিছে যে বিতাৰণু কৰক কেৱল উচ্ছেদ কৰিলে নহ'ব উচ্ছেদ কৰাৰ পিছত তেওঁলোকে পুনৰ গৈ কোনোবা এটা স্থানত তেওঁলোকে দখল কৰিব পুনৰ চৰ অঞ্চলসমূহলৈ তেওঁলোক গুচি যাব আৰু তাত তেওঁলোকে কৃষি কৰ্ম কৰিব ২০-২৫ বছৰ যেতিয়া হৈ যাব তেওঁলোকে পুনৰ সেইখিনি তেওঁলোকে মিয়ালেম বুলি দাবী কৰিব বা অন্য তেওঁলোকে নাম দিব যেটো আমি ইয়াত দেখিছিলোঁ গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে সূৰ্য পাহাৰ নাম সলনি কৰি দিছিল তেওঁলোকে নিজৰ নাম দিবলৈ চেষ্টা কৰিছিল অস্থায়ী তেওঁলোকে মছজিদ নিৰ্মাণ কৰে মাদ্ৰাছা নিৰ্মাণ কৰে এয়া হৈছে পূৰ্ববংগীয় মুছলমান লোকসকলৰ যেসকল মিয়া লোক আছে তেওঁলোকৰ আগ্ৰাসন আৰু শেহতীয়াকৈ তেওঁলোকে আগ্ৰাসনৰ এটা নতুন ধাৰা লৈছে যাতে কোনোৱে তেওঁলোকক সন্দেহ কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে এবাৰ হিন্দুৰ যি মহিলাসকলৰ যিটো পবিত্ৰ সেন্দুৰ আছে আৰু যি মংগলসূত্ৰ আছে হেতুক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিছে সেইবোৰ পিন্ধি তেওঁলোকে সামগ্ৰী কলিয়াবৰ ৰখি আছিল কলিয়াবৰ তিনিআলিৰ পৰা ৰাজপথত তেওঁলোকক আটক কৰিছে আৰু এই মুছলমান মহিলাগৰাকীয়ে সেন্দুৰ লৈ ৰাইজক যি
আভুৱা ভৰাবলৈ চেষ্টা কৰিছিল তাৰ পিছতে কিন্তু সকলোৱে এটা কথা প্ৰশ্ন কৰিছে যে ৰাজ্যৰ অন্য প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে জাতীয় দলৰ সংগঠনসমূহে কৈছে যে স্থানীয় গাঁওৰক্ষী বাহিনীসকল সজাগ হওক স্থানীয় ৰাইজ সজাগ হওক নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰক যাতে কাৰণ তেওঁলোকো নিশাৰ ভাগতে সেই অঞ্চলসমূহলৈ আহিছিল যাতে মানুহৰ সমাগম কমি গ'লে তেওঁলোকক যাতে কোনোৱে ধৰিব নোৱাৰে এনেকুৱা ধৰণৰ একাংশ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এয়া কলিয়াবৰৰ ঘটনা সেইকাৰণে কোৱা হৈছে যে সাৱধান এবাৰ ছদ্মবেশত সোমাইছে মিয়া বেদখলকাৰী ধন্যবাদ